শিৱসাগৰ জিলাত স্বাধীনতাৰ পূৰ্বে প্ৰতিষ্ঠা লাভ কৰা অন্যতম শিক্ষানুষ্ঠান দিখমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে প্ৰাক্তন সতীৰ্থ সন্মিলন। পুৱা পতাকা উত্তোলন, বৃক্ষৰোপণ, স্মৃতি তৰ্পণ, তোৰণ উদ্ঘাটন আৰু বিদ্যালয়ৰ গৃহ উদ্বোধন কৰাৰ পাছতেই গুৰু সেৱা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এটি বৰগীতেৰে আৰম্ভ হোৱা উক্ত কাৰ্যসূচীত সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। অসমৰ প্ৰথম শ্বহীদ সাংবাদিক কমলা শইকীয়াই প্ৰাক স্বাধীনতা কালতে প্ৰতিষ্ঠা কৰা এই বিদ্যা মন্দিৰতে শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিল ৰাষ্ট্ৰীয় বঁটাবিজয়ী কবি সাহিত্যিক ভিকুমণি কাগুঙে। এই জ্ঞান মন্দিৰতে শিক্ষা গ্ৰহণ কৰি প্ৰখ্যাত গান্ধীবাদী নেতা শান্তি সাধনা আশ্ৰমৰ কুলপতি হেমভাই আৰু দিখমুখ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হৰেণ ভূঞাই জগত সভাত চিনাকি কৰি দিলে সহস্ৰজনৰ তপোবলি লাভ কৰা দিখমুখক। ৰোহিণী বৰঠাকুৰক মই এখন চেলেঙাৰে সম্বৰ্ধনা জনাবৰ বাবে মই অনুৰোধ কৰিছোঁ। আৰু এটা স্মাৰক আমাৰ বিজয় কৃষ্ণ দত্ত ডাঙৰীক মই এটা স্মাৰকেৰে তেখেতক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমাৰ এখন স্মাৰক পত্ৰ সম্বৰ্ধনা পত্ৰ আমাৰ সত্যজিৎ শইকীয়াক মই দিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এই স্মাৰক পত্ৰখন মই পাঠ কৰিব বিচাৰিছোঁ। পূৰ্ণ শইকীয়াৰ সম্বৰ্ধনা গ্ৰহণ কৰিব নিৰু শইকীয়াই। আসনত উপবিষ্ট আছে, সকলোকে মই মঞ্চৰ সন্মুখলৈ আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰথমতে প্ৰাক্তন সতীৰ্থ সন্মিলন দিখমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পুৱাৰ বৃক্ষৰোপণ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, লগতে গ্ৰন্থ আৰু বাণিজ্য মেলাৰ উন্মোচন, এই সকলো কাৰ্যসূচী বৰ সুন্দৰ ৰূপত সকলো ৰাইজৰ সহযোগত অনুষ্ঠিত হৈ গৈছে। লগতে বৰ্তমানে গুৰু সেৱা অনুষ্ঠান চলি আছে। ইয়াৰোপৰি আজি এক আলোচনা চক্ৰ আয়োজন কৰা হৈছে। এই আলোচনা চক্ৰৰ মূল বিষয়বস্তু হৈছে মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ৰ প্ৰত্যাহ্বান, সম্ভাৱনীয়তা আৰু আমাৰ দায়িত্ব সম্পৰ্কে। এই সম্পৰ্কে মুখ্য আলোচক হিচাপে বিশিষ্ট শিক্ষাবিদ ডক্টৰ দিগন্ত বিশ্বশৰ্মা, লগতে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, লগতে শিৱসাগৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়, সকলো উপস্থিত হৈছে। এই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ হ'ব। আবেলি ভাগত, বিয়লি ভাগত আমাৰ নমুৰদী ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ অনুষ্ঠান আমাৰ আহ্বান কৰা হৈছে। বৰ সুন্দৰ ৰূপত এই অনুষ্ঠানটো হ'ব বুলি আমাৰ বিশ্বাস আছে। আৰু আজি ৰাতিলৈ 1 ফেব্ৰুৱাৰী আজি ৰাতিলৈ আমাৰ প্ৰাক্তন সতীৰ্থৰ দ্বাৰা মহাযুদ্ধৰ সেনাপতি পূৰ্ণাংগনাথ মঞ্চায়ন হ'ব। লগতে অহা 2 তাৰিখে অৰ্থাৎ কালিলৈ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে মুকলি সভা, বঁটা বিতৰণী সভাৰ লগতে সন্ধিয়া ভাগলৈ আমাৰ যিসকল ওচৰ চুবুৰীয়া কাষৰীয়া ৰাইজৰ গঠিত সাংস্কৃতিক সন্ধিয়াৰ লগতে আমন্ত্ৰিত বিশিষ্ট গায়ক বিপিন চাওডাঙৰ সংগীতানুষ্ঠান আহ্বান কৰা হৈছে। আৰু সকলো ৰাইজৰ সহায় সহযোগ দেখি আমি অভিভূত হৈছোঁ। আমি বিশ্বাস ৰাখিম অহা কালিলৈও আমাক সকলোৱে সহযোগিতা আগবঢ়াই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰি তুলিব বুলি আমি সকলোকে আহ্বান জনালোঁ।